আজি কেইবাটা সরকারি বিভাগে ইয়াত স্টল লগাইছে। এটা সময় আছিলে দুখিয়ার চিকিৎসা কৰিবলৈ পইচা নাছিলে। কাবাৰ খবৰত যদি বেমাৰ আজাৰ হয়, এই বেমাৰ আজাৰ ভাল কৰিবৰ কাৰণে ঘৰ মাটি বিক্ৰী হৈছিলে, গহনা বন্ধকত দিছিলে, কিন্তু মানুহক চিকিৎসা কৰি ভাল কৰিব পৰা নাছিলে, মানুহৰ মৃত্যু হৈছিলে। দুখিয়াৰ ঘৰত বেমাৰ হোৱা মানে ঘৰখন জুৰুলা হোৱা, ঘৰখন ধ্বংস হোৱা, আৰু শেষত মানুহ মৰিছিলে, বচাব পৰা নাছিলে। কাবাৰ কেঞ্চাৰ বেমাৰ হল, পেটৰ বেমাৰ হল, গেষ্ট্ৰিক বেমাৰ হল, নিউৰো বেমাৰ হল। সৰু বেমাৰী হলেও চিকিৎসাৰ কোনো ব্যৱস্থা নাছিল, আৰু চিকিৎসাৰ অভাৱত মানুহ মৰিছিলে। ল'ৰা ছোৱালীয়ে মাতৃ আৰু পিতৃ হেৰুৱাইছিলে, স্ত্ৰীয়ে স্বামী হেৰুৱাইছিলে, কিন্তু চিকিৎসাৰ কোনো ব্যৱস্থা নাছিল। মই সঁচা কৈছো নে মিছা কৈছো? সঁচা নে মিছা? আজি নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বত আমি আয়ুষ্মান ভাৰত কাৰ্ড প্ৰতিটো পৰিয়ালক দি আছো, যে ভগৱানে নকৰক কিবা বেমাৰ আজাৰ হওক বুলি, কিন্তু যদি হয় একটা পৰিয়ালে 5 লাখ টকাৰ চিকিৎসা সরকারি হাসপাতালতে হক, বেলেগ প্রাইভেট হসপিটালতে হক, এই চিকিৎসাটো কৰিব পাৰিব। চিকিৎসাৰ অভাৱত আৰু মানুহ নমৰে, কোনো মাতৃ আৰু পিতৃয়ে মৃত্যুবরণ নকৰে, ল'ৰা ছোৱালীয়ে মা দেউতা নেহেৰায়। কেলে চৰকাৰে ব্যৱস্থা কৰিছে 5 লাখ টকা প্ৰধানমন্ত্ৰী ডাঙৰীয়াই আপোনালোকৰ কাৰণে ব্যৱস্থা কৰিছে। আয়ুষ্মান হস্পিটাল আছে, কাৰ্ডখন দিলে হ'ল, আৰু একো কৰিব নালাগে। আধা মানুহ প্ৰধানমন্ত্ৰীয়ে দিলে, আধা মানুহ বাদ পৰি গল। অসমৰ বলিষ্ঠ নেতৃত্ব দিয়া আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সিদ্ধান্ত ললে, এজনকো বাদ পৰিব নিদিও, কোনো চিকিৎসাৰ অভাৱত মৰিব নোৱাৰে। আধা মানুহ যে বাদ পৰিছিল, পৰিয়াল যে বাদ পৰিছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজৰ তৰফৰ পৰা মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড দিয়াৰ ঘোষণা কৰিছে। যাৰ যাৰ ৰাচন কাৰ্ড আছে সকলোৱে মুখ্যমন্ত্ৰী আয়ুষ্মান কাৰ্ড আৰু প্ৰধানমন্ত্ৰী আয়ুষ্মান কাৰ্ড। যিসকল বাইদেউ কাৰ্ড পোৱা নাই, ইয়াত আয়ুষ্মান কাৰ্ড দিয়াৰ কাৰণে এটা চেণ্টাৰ লগাইছে। এই চেণ্টাৰত যাই আপোনালোকে কাৰ্ডটো লৈ ল'ব পাৰিব। বুজি পালে নে নাই? চেণ্টাৰত যাই কাৰ্ড লৈ ল'ব পাৰিব, আৰু যোনে পোৱা নাই, যাৰ কাৰ্ডো নাই, তাতে আবেদনো কৰিব পাৰিব।